वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 14 শাওন মঙলবাৰ 1431 ভাস্কৰাব্দ ইংৰাজী 30 জুলাই 2024 চন ভাৰতীয় 8 শাওন আৰু মং 23 মহৰম। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 4:50 8 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 6:04 29 ছেকেণ্ডত। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দশমী তিথি দিনৰ 4:45 24 ছেকেণ্ড পৰ্যন্ত আছে। আৰু আজি নক্ষত্ৰ হ'ল কৃতিকা দিনৰ 10:23 24 ছেকেণ্ডলৈকে। আৰু আজিৰ যুগ হ'ল বৃদ্ধি যুগ আৰু 3:55 42 ছেকেণ্ড পৰ্যন্ত আবেলিলৈকে এই বৃদ্ধি যুগ থাকিব। কৰণ হ'ল বৃষ্টিকৰণ। বৃদ্ধি যুগ অৰ্থাৎ বিস্তাৰ। আজিৰ জন্মজাতকে সকলোতে বিস্তাৰ লাভ কৰে। ব্যৱসায়ৰ ক্ষেত্ৰত অতি শুভ যুগ। জাতক সুন্দৰ স্ত্ৰী পুত্ৰাদি যুক্ত হয় আৰু ধনী ভোগী হয়। গতিকে এই যুগ শুভ যুগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। সূৰ্য বহি আছে আজি কৰ্কট ৰাশিত আৰু লগতে শুক্ৰও বহি আছে কৰ্কট ৰাশিতেই। মংগল আৰু বৃহস্পতি বৃষভ ৰাশিত বহি আছে। বুধ আছে সিংহ ৰাশিত আৰু শনি আছে কুম্ভ ৰাশিত। ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰও বহি আছে বৃষভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ দেৱাৰীগণ, মেঘৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা। দিনৰ 10:23 24 ছেকেণ্ড যোৱাত নৰগণ বিংশোত্তৰী ৰবিৰ দশা। দিনৰ 10:23 24 ছেকেণ্ড যোৱাত নৰগণ সাপৰ অস্থি বিংশোত্তৰী চন্দ্ৰৰ দশা হ'ব। আজি আদ্যৰিটো হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ। মৰণত দুখ 3 পাদ। দিনৰ 10:23 24 ছেকেণ্ড যোৱাত একপাদ। যাত্ৰা আজি শুভ নক্ষত্ৰামিত্ৰ যোগ আছে আৰু উত্তৰে নাই। আৰু দিনৰ 10:23 24 ছেকেণ্ড যোৱাত যাত্ৰা নাই। দিনত অগ্ধাদি দোষ আছে। যিহেতু আজি মঙলবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক। আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম মতান্তৰে বিবাহ ৰাতি 7:22 ভিতৰত মকৰ কুম্ভ লগ্নত, পুনৰ ৰাতি 8:46 যোৱাত আৰু 1:31 ভিতৰত মীন মেঘ লগ্নত মতান্তৰে সুতহিবুক যুগত আজি বিবাহ আছে। আৰু আজি গৰ্ভধান আদি শুভ যোগ আছে। খাদ্যত আজি কলমৌ শাক, কেৰেলা আৰু দিনৰ 4:45 24 ছেকেণ্ডত উৰহি খোৱা নিষেধ। যোগিনী আজি উত্তৰত আৰু দিনৰ 4:45 24 ছেকেণ্ডত অগ্নিকোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:07 34 ছেকেণ্ডৰ পৰা 2:46 16 ছেকেণ্ডলৈ আৰু কাল ৰাত্ৰি নিশা 7:22 8 ছেকেণ্ডৰ পৰা 8:46 16 ছেকেণ্ড পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ অমৃত যুগ হ'ল দিনৰ 7:34 পৰা 10:10 আৰু দিনৰ 12:47 পৰা 2:31 3:23 পৰা 5:07 ৰাতি 6:43 পৰা 8:55 ৰাতি 11:07 পৰা 1:18 আৰু পুনৰ 2:46 এই অমৃত যুগ আছে। গতিকে যিকোনো মাংগলিক কাৰ্য শুভ যাত্ৰা শুভ কাৰ্যৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি দশমীৰ একদিষ্ট সন্দীপন। নগাঁও চকলাঘাট শ্ৰী শ্ৰী খৌৰামচৰ সত্ৰৰ বুঢ়া ভকত ঠগীৰাম বৰুৱাৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ বন্ধু ভয়, বৃষ বিদ্যাত শুভ, মিথুন উপকাৰ লাভ, কৰ্কট অৰ্থৰ সঞ্চয়, সিংহ শুভ কৰ্মানুষ্ঠান, কন্যা শুভ দিন, তুলা চাকৰি লাভ, বৃশ্চিক আলহীৰ আগমন, ধনু ব্যৱসায়ত শুভ, মকৰ কৰ্মত সুযোগ লাভ, কুম্ভ পাৰিবাৰিক অশান্তি, মীন শিক্ষাত সাফল্যতা। গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।